আপোনালোকে ইতিমধ্যে অৱগত হৈছেই যে যিখন নাগৰিকত্ব সংশোধনী আইন আমাৰ অসমতো ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে। যিহেতু আজি বহু বছৰে পৰা আমাৰ অসমে অবৈধ বাংলাদেশীৰ যি বোজা এই বোজাৰ গ্ৰহণ কৰি আহিছে। ভাৰতৰ ভিতৰত আটাইতকৈ অবৈধ বাংলাদেশীৰ বোজাৰ গ্ৰহণ কৰা ৰাজ্য হিচাপে অন্যতম এখন ৰাজ্য হৈছে অসম। যি কি নহওক, ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে যিটো এটা বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে বুলি ক'ব লাগিব। অসম বিজেপি চৰকাৰখনে তাত হাত উজান দিছে বা তেখেতসকলক সমৰ্থন জনাইছে। সঁচাকৈ তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে খিলঞ্জীয়াৰ সুৰক্ষিত কথা চিন্তা কৰিহে যিসকল অবৈধ বাংলাদেশী, যিহেতু আমাৰ অসমত যদি অবৈধ বাংলাদেশী, হিন্দু অবৈধ বাংলাদেশী হওক বা যিসকল অবৈধ নাগৰিক, এই অবৈধ নাগৰিকক আচলতে তেখেতসকলক যদি নাগৰিকত্ব প্ৰদান নকৰে, আমাৰ খিলঞ্জীয়াৰ যিসকল ভৱিষ্যত, সেই খিলঞ্জীয়া ভৱিষ্যত কেতিয়াও সুৰক্ষিত নহ'ব। তেনেকুৱা ধৰণৰ চিন্তাধাৰা। ঠিক আমি এটা কথা ভালদৰে জানো যে ৰাজনৈতিক লাভালাভৰ বাবে এনেকুৱাখিনি কৰা হৈছে। যি কি নহওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ আচলতে অবৈধ বাংলাদেশীৰ প্ৰতি যিটো এটা মানে প্ৰেম ভাৱ আছে, প্ৰীতি ভাৱ আছে, সঁচাকৈ যিটো এটা সমন্বয় ভাৱ আছে। খিলঞ্জীয়াসকল যি হয় কোনো কথা নাই, খিলঞ্জীয়াসকলে সদায় নিজৰ জীৱনটোক লৈ কিনি যুদ্ধই কৰি আছে, সংগ্ৰামেই কৰি আছে। খিলঞ্জীয়াসকলে সদায় সংগ্ৰাম কৰি থাকিব, কোনো কথা নাই। খিলঞ্জীয়াসকলৰ কথা চিন্তা নকৰিলেও অন্ততঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে অবৈধ বাংলাদেশীসকলৰ কথা ইমান মানে সুন্দৰকৈ চিন্তা কৰি তেখেতসকলে মানে সংস্থাপন দিয়াৰ কথা, মানে অসমত সংস্থাপিত কৰাৰ কথা ভাবিছে, সঁচাকৈ তেখেতৰ চিন্তাধাৰাক আমি ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। যিহেতু আমি সকলোৱে জানো যে ত্ৰিপুৰাত যিটো এটা অৱস্থা বৰ্তমান অৱস্থাত চলি আছে, ত্ৰিপুৰাত এটা সময়ত ঠিক এনেদৰেই অবৈধ বাংলাদেশীসকলক আদৰি লোৱা হৈছিল। আৰু তাৰপিছত যেতিয়া লোকপিয়ল হৈছিল, প্ৰথমবাৰৰ বাবে লোকপিয়ল হৈছিল 1881 চনত। তেতিয়া ত্ৰিপুৰাত ত্ৰিপুৰীসকলৰ জনসংখ্যা আছিল 87% আছিল ত্ৰিপুৰীসকলৰ জনসংখ্যা, আৰু বাংলাভাষীসকলৰ জনসংখ্যা আছিল 12.94%। তাৰপিছত 2011 চনত যেতিয়া লোকপিয়ল হ'ল, কিন্তু তাৰ যিটো জনসংখ্যা গাঁথনি একদম স্বাভাৱিক ৰূপত এটা বৃদ্ধি হ'ল। 2011 চনত 31% হ'লগৈ ত্ৰিপুৰীসকল, আৰু বাংলাভাষীসকল 68% হ'লগৈ। তাৰপিছত আমাৰ ত্ৰিপুৰীসকলৰ যিটো মানে তেখেতসকলৰ এটা ঐতিহ্য আছিলে, বা তেখেতসকলৰ যিটো ৰাজনৈতিকভাৱে অধিকাৰ, অৰ্থনৈতিকভাৱে অধিকাৰ বা ভাষিক যিটো তেখেতসকলৰ অধিকাৰ, এই সকলোবিলাক তছনছ হৈ গ'ল। এটা ঐতিহ্যমণ্ডিত ত্ৰিপুৰাখনক আচলতে তেখেতসকলৰ যি খিলঞ্জীয়া ত্ৰিপুৰীসকলৰ যি অস্তিত্ব, সেই অস্তিত্ব আমি সকলোৱে জানো, সেই অস্তিত্ব বৰ্তমানেও সংকটত। কিন্তু অসমৰ অৱস্থা ঠিক তেনেকুৱা এটা হ'বলৈ গৈ আছে, কিন্তু কোনো কথা নাই। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিবই লাগিব, যিহেতু আমাৰ অসমীয়া খিলঞ্জীয়াসকলৰ কথা তেখেতসকলে চিন্তা কৰিছে, ইমান সুন্দৰকৈ চিন্তা কৰিছে। ভাবি চাওকচোন যে অবৈধ হিন্দু বাংলাদেশী হওক বা অবৈধ যিসকল নাগৰিক, সেই নাগৰিকসকলক আচলতে অসমত সংস্থাপিত কৰিব পাৰিলেহে খিলঞ্জীয়াসকলৰ উদ্ধাৰ হ'ব বুলি তেখেতসকলে ভাবে। খিলঞ্জীয়া ৰক্ষা কৱচৰ পৰিৱৰ্তে তেখেতসকলৰ চিন্তাধাৰাটো তেনেকুৱা ধৰণৰ। আচলতে যিখন অসমত এতিয়া বৰ্তমান কৰ্মহীন হৈ পৰিছে, 4,94,000 লোক এতিয়া বৰ্তমান কৰ্মহীন হৈ পৰিছে বিজেপি চৰকাৰৰ 7 বছৰীয়া শাসনকালত। এইটো বিত্ত মন্ত্ৰালয়ে প্ৰদান কৰা এটা প্ৰমাণ তথ্য। তাৰপিছত অসমৰ যিটো এটা অৱস্থা হ'বলৈ গৈ আছে, তেখেতসকলৰ মতে অসম এখন ধনী ৰাজ্য, অসমখন পৃথিৱীৰ ভিতৰতে এখন অন্যতম মানে ধনী ৰাজ্য। কিন্তু তেনেকুৱা সময়ত নিজৰ যিসকল মানে লোক আছিল, খিলঞ্জীয়া অসমীয়াৰ লোকসকলৰ কথা চিন্তা কৰাৰ পৰিৱৰ্তেও যে তেখেতসকলৰ কথা চিন্তা কৰিব পাৰিছে, তেখেতসকলক সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। আজি আমাৰ অসমত যিটো অসমীয়া ভাষা, সেই অসমীয়া ভাষাৰ সংকট হ'বলৈ গৈ আছে।
সংকট হ'বলৈ গৈ আছে, যিহেতু অসমীয়াৰ সংখ্যা লঘু হ'বলৈও গৈ আছে বা সম্ভাৱনা আছে, নথকা কোনো কথা নাই। কিন্তু তথাপিও যে তেখেতসকলে ইমান এটা সুন্দৰ পদক্ষেপ লৈছে, তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। আৰু সেই গতিকে আমি তেখেতসকলক আমি অনুৰোধ জনাব বিচাৰিছোঁ, যিহেতু আমি সকলোৱে জানো যে ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনক আচলতে এইসকল মানুহে, যিসকল বাংলাভাষী লোক, যিসকল হিন্দী ভাষীৰ লোক অসমত যিসকল বসবাস কৰি আছে, তাৰে তেখেতসকল অধিকাংশৰ ভোট ভাৰতীয় জনতা পাৰ্টীয়ে পায়। আৰু সেই গতিকে তেখেতসকলৰ ৰাজনৈতিক যি লাভালাভ, সেই ৰাজনৈতিক লাভালাভৰ বাবে আচলতে অসমত খিলঞ্জীয়াসকলৰ প্ৰতি তেখেতসকলৰ যিটো গুৰুত্ব থাকিব লাগিছিল, বা 6 জনগোষ্ঠী জনজাতিকৰণৰ কথা ইতিমধ্যে নিৰ্বাচনৰ আগত ইমান ডাঙৰকৈ তেখেতসকলে কৈছিল, বা এই কথাবিলাকত বা খিলঞ্জীয়াৰ মাটি কেৱল খিলঞ্জীয়া মাজতে ক্ৰয় আৰু বিক্ৰয়ৰ কথা কৈছিল, বা তেখেতসকলে কৈছিল যে 1951 চন ভিত্তিৰ বৰ্ষৰ কথা কৈছিল, 1971 চনৰ কথা বাদেই দিয়ক, অসম চুক্তিৰ কথা বাদেই দিয়ক, তেখেতসকলে সেই সময়ত কৈছিল যে 1951 চন ভিত্তিৰ বৰ্ষৰ কথা। কিন্তু আজি কি হ'ল, 2014 চন 31 ডিচেম্বৰ সময়সীমা বান্ধি দিলে। আমি প্ৰথমেই কৈছোঁ যে আমি অবৈধ বাংলাদেশী গৰাকী হিন্দুৱেই হওক বা মুছলমানেই হওক, তাত আমাৰ ক'বলগীয়া কথা নাই। কিন্তু অসমে আজি পূৰ্বৰে পৰা অবৈধ বাংলাদেশী বুজা বহুত গ্ৰহণ কৰিলে, আৰু অবৈধ বাংলাদেশীক আমি গ্ৰহণ কৰিব পৰা অৱস্থাত নাই, এইটো কথা স্পষ্টকৈ কোৱা হৈছে। তাৰপিছতো কিন্তু চৰকাৰখনে আমাৰ কথা কেতিয়াও নুশুনে।